13 মাৰ্চত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰেলৱে কোচ ৰিপেয়াৰিং ফেক্টৰীৰ কৰিব আধাৰশিলা। ৰাজ্য চৰকাৰৰ অসম মালা প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিটিচিত 6খনকৈ ডাঙৰ দলঙৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব 3খনকৈ নতুন ৰেল সেৱা। ভাৰত চৰকাৰৰ ৰেল বিভাগৰ প্ৰকল্পৰ উদ্বোধন কৰিব আৰু বিয়লিৰ ভাগত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চাহ বাগিচাৰ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাইজৰ বাবে উৎসৰ্গা কৰিব কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্প। তাৰ পাছত 14 তাৰিখত শিলচৰত প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ কাৰ্যসূচী আছে। শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰিব আৰু এই প্ৰকল্পটোত ব্যয় হ'ব 22,000 কোটি টকা। 15 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উদ্বোধন কৰিব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ। যুৱ সংকল্প সমাৰোহতো অংশ ল'ব অমিত শ্বাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে দুপৰীয়া 2টা বজাত কোকৰাঝাৰত আহি উপস্থিত হ'ব। বিটিচি একৰ্ডত আমি ৰেলৱে কোচ ৰিপেয়াৰিঙৰ যিটো ফেক্টৰীৰ কথা কৈছিলোঁ, তাত বাছবাৰীত হ'ব। তাৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। ৰাজ্য চৰকাৰৰ অসম মালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব আৰু বিটিচিৰ বাবে গুৰুত্বপূৰ্ণ 6খন ডাঙৰ দলঙৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব আৰু 3খন নতুন ৰেল সেৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন আৰম্ভ কৰিব। ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰো কেইবাটাও প্ৰজেক্ট তেওঁ উদ্বোধন কৰিব। সন্ধিয়া তেখেত গুৱাহাটীলৈ আহিব জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত। চাহ বাগিচাৰ শ্ৰমিকসকললৈ যি আমি পট্টা দিয়াৰ কাৰ্যসূচী হাতত লৈছিলোঁ, তাৰ প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে কৰকমলেৰে অৰ্পণ কৰা হ'ব। ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি ওলোৱা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰজেক্টটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব। 14 তাৰিখে দিনৰ 10:30 বজাত তেখেত শিলচৰলৈ যাব। 22,000 কোটি টকাৰে নিৰ্মাণ কৰিব বিচৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰজেক্টৰ তেখেতে শুভ আৰম্ভণি কৰিব। 15 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। ৰাতিপুৱা 10 বজাত তেখেতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব। 11 বজাৰ পৰা তেখেতে ভাৰতীয় জনতা পাৰ্টি আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল'ব। এইখিনি গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ কাৰ্যসূচী।